ভাৰতীয় জনতা পাৰ্টি নলবাৰী জিলা কৃষক মৰ্চাৰ উদ্যোগত নলবাৰী চহৰৰ বৰকুৰাত আজি কৃষক মৰ্চাৰ চতাল বৈঠক অনুষ্ঠান অনুষ্ঠিত হৈছে আৰু এই অনুষ্ঠানত আমাৰ কৃষক মৰ্চাৰ ৰাজ্যিক সমিতিৰ কেইবাজনো বিষয়ববীয়া আমাৰ কৃষক মৰ্চাৰ জিলা সমিতিৰ সভাপতিকে মুখ্য কৰি বিষয়ববীয়াসকল আৰু মৰ্চাৰ আমাৰ নেতৃবৃন্দ আজি ইয়াত উপস্থিত আছে। এইখিনি আচলতে পূৰ্বৰ এজন বিধায়ক কংগ্ৰেছ নেতা অশোক শৰ্মাৰ নিজৰ গাঁও আৰু এই গাঁৱতে বিজেপি আজি সভা অনুষ্ঠিত কৰিলে। নাই, আপোনালোকে ইতিমধ্যে দেখিছে যে বৰকুৰা অঞ্চলত আমাৰ প্ৰাক্তন বিধায়ক ডাঙৰীয়াৰ ঘৰ আৰু তেওঁ ইয়াৰ পৰা প্ৰতিনিধিত্ব কৰি এই অঞ্চলৰ পৰা প্ৰতিনিধিত্ব কৰি তেওঁ যোৱাবাৰ বিধায়ক হৈছিল, কিন্তু সময়ৰ পৰিপ্ৰেক্ষিতত তেওঁ ক্ষমতাৰ কাৰণে তেওঁ কংগ্ৰেছ দলত যোগদান কৰিলে। যোগদান কৰিও তেওঁ আজি হাবুডুবু খাব লগা হৈছে। আজি দেখিছে তেখেতৰ আজি চোতালতে এই চোতাল বৈঠকত আজি হাজাৰ আজি ব্যক্তিসকল আজি উপস্থিত থাকি ইয়াকে প্ৰমাণ কৰিছে যে এই অঞ্চলৰ ৰাইজ সদায় বিজেপি দলৰ লগত আছিল। এই অঞ্চলৰ ৰাইজে বিজেপিৰ প্ৰাৰ্থীক সদায় ভোট দি আহিছিল। এই অঞ্চলৰ ৰাইজে সদায় বিজেপিৰ চৰকাৰখনক সমৰ্থন কৰি আহিছে। তাৰ প্ৰমাণ আজি এই সভাৰ উপস্থিত প্ৰতিজন ব্যক্তিয়ে আজি হাত উজাৰি আজি যি চাপৰ্ট এই বিজেপি চৰকাৰখনক কৰিছে, যি আশীৰ্বাদ এই চৰকাৰখনৰ ওপৰত ৰাখিছে, নিশ্চিতভাৱে তেওঁ এই চালে নিশ্চিত গম পাব যে কংগ্ৰেছে নিৰ্বাচনৰ আগতে ইতিমধ্যে চাৰেণ্ডাৰ কৰিছে। কংগ্ৰেছ প্ৰত্যাহ্বান বুলি ক'লে আমিতো ক'তো দেখা নাই, কাৰণ আমি যিসমূহ অঞ্চলত আমি নলবাৰী গৈছোঁ তাত কোনো কংগ্ৰেছৰ কৰ্মীৰ কতো আমি বিচাৰি পোৱা নাই। তাত দুই এজন আগতে দালালি কৰিছিল, দুই এজন মাত্ৰ নেতাই তথাপিও তেওঁ ৰাজ্যসভা নাথাকে। তেওঁলোক ৰাজীৱ ভৱনত বহি প্ৰেছমিট দিয়ে, তেওঁলোক ৰাজীৱ ভৱনৰ পৰা মুৰ্দাবাদ জিন্দাবাদ দিয়ে, এই ধৰণে তেখেতলোক কৈছে। আমিতো ঘূৰি আছো, ইয়াতে কোনো ধৰণৰ কংগ্ৰেছৰ অস্তিত্ব আমি দেখা পোৱা নাই। আজিৰ দিনটোৰ পৰা আমাৰ নলবাৰী জিলাত কৃষক মৰ্চাৰ নেতৃত্বত চোতাল বৈঠক আৰম্ভ হৈছে। ইতিমধ্যে কেইবাখনো আজি দিনৰ ভাগত হগ্ৰাপাৰ মণ্ডলত, আমাৰ উত্তৰ পূব বৰভাগ মণ্ডলত চোতাল বৈঠক হৈ গৈছে আৰু সুন্দৰ সঁহাৰি জনগণৰ পোৱা গৈছে। আৰু এতিয়া এই তৃতীয়খন সভাতো আমি যথেষ্ট সংখ্যক জনসমাগম আমি দেখিছোঁ। আই মাতৃসকলৰ উৎসাহ, আমাৰ কাৰ্যকৰ্তাসকলৰ উৎসাহ দেখিছোঁ। আৰু যিসকল লোকে আজিৰ তাৰিখতো কংগ্ৰেছ বুলি নিজকে জহাই ফুৰিছে, এপাচি শাকত এটা জালুকৰ নিচিনা তেওঁলোকে চটফটাই ফুৰিছে, তেখেতসকলক মই এটা কথাই ক'ব বিচাৰিছোঁ। আচলতে মই ধিক্কাৰ দিছোঁ যে আজিৰ তাৰিখতো তেওঁলোকে নীলাজৰ নিচিনা কংগ্ৰেছ কৰি আছে। আৰু সেইজন ব্যক্তিৰ নেতৃত্বত যিজনে অসমৰ তথা ভাৰতৰ তথ্য আনি পাকিস্তানক যাৰ ঘৈণীয়েকে যোগান ধৰি আছে, সেইজনৰ নেতৃত্বত আমাৰ কিছুমান পাবত গজা দালালে কংগ্ৰেছ কৰি আছে। আৰু সেইসকলে কোনোদিনে সফল হ'ব নোৱাৰে। ৰাইজে তেওঁলোকক চিনি পাইছে আৰু তেওঁলোকক এইবাৰ উচিত শিক্ষা দিব, যাতে ভৱিষ্যতে তেখেতসকলে মুখ উলিয়াব নোৱাৰে। তেনেকুৱা ধৰণৰ শিক্ষা এইবাৰ আমাৰ ৰাইজে দিব বুলি মন থিৰাং কৰিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।